নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। সময় সলনি হৈছে, পৰিস্থিতি সলনি হৈছে আৰু এইবোৰৰ সৈতে কৃষিৰ পদ্ধতিও সলনি হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে পৰম্পৰাগত কৃষিৰ ক্ষেত্ৰত এনে বহুতো পৰিৱৰ্তন কৰিছে, যিয়ে কৃষি কাৰ্য সহজ আৰু উন্নত কৰি তুলিছে। আজি বোকাপানী নগচাকৈ খেতি কৰি স্বাৱলম্বী হ'ব পৰা কৃষি পদ্ধতিৰ বিষয়ে কিছু কথা জনাম, যিকেইটা পদ্ধতি অৱলম্বন কৰি কম ঠাইতে অধিক উপাৰ্জন কৰিব পাৰিব। এই পৰিৱৰ্তন কৌশলবোৰৰ ভিতৰত এটা হৈছে হাইড্ৰপনিক্স। হাইড্ৰপনিক্স কৃষি পদ্ধতি। হাইড্ৰপনিক্স কৃষি পদ্ধতি আপুনি কম মাটিতে খেতি কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব। উন্নত দেশবোৰত এতিয়া বহু কৃষকে এই পদ্ধতিৰে খেতি কৰি ভাল উপাৰ্জন কৰি আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে কৃষিভূমি দিনক দিনে হ্ৰাস পাই আহিছে, যাৰ বাবে কম ঠাইতে অধিক উপাৰ্জনৰ ধাৰণাটো প্ৰাসংগিক হৈ পৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া এই হাইড্ৰপনিক্স কৃষি পদ্ধতিৰ ধাৰণাটো নতুনকৈ কৃষিৰ প্ৰতি আগ্ৰহী কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। নতুনকৈ খেতি পথাৰত নামিব খোজা যুৱক যুৱতীসকলে এই পদ্ধতিৰে খেতি কৰিব পাৰে। পলিহাউচৰ খেতি। পলিহাউচৰ ধাৰণাটো অসমত একেবাৰে নতুন। বৰ্তমান এই পদ্ধতিত শস্যৰ বীজৰ পৰা পুলি উৎপাদন কৰিবলৈ আমাৰ অধিকাংশ কৃষকে ব্যৱহাৰ কৰি আহিছে। কিন্তু বিদেশৰ লগতে ভাৰতৰো বিভিন্ন প্ৰান্তত কৃষকসকলে পলিহাউচত খেতি কৰি ভাল উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। পলিহাউচত বহিৰাজ্যৰ কৃষকে আবতৰীয়া শস্যসমূহৰ খেতি কৰি ভাল উপাৰ্জন কৰে। খেতি কৰিব বিচৰা কৃষকসকলে পলিহাউচৰ ভিতৰত খেতি কৰিব পাৰে। হাইড্ৰপনিক্স ছাগলী পালন। ছাগলী চৰাবলৈ ঘাঁহনিৰ বাবে কৃষিভূমি নথকা লোকসকলে এই নতুন পদ্ধতিৰে ছাগলী পালন কৰিব পাৰিব। ছাগলী পালনৰ এই নতুন পদ্ধতিটোক কোৱা হয় হাইড্ৰপনিক্স গট ফাৰ্মিং। এই পদ্ধতিত পশুপালক গৰাকীয়ে ছাগলীৰ বাবে প্ৰয়োজন হোৱা ঘাঁহখিনি হাইড্ৰপনিক্স পদ্ধতিৰে উৎপাদন কৰে। ছাগলীৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ পশুপালক গৰাকীয়ে উৎপাদন কৰিব লাগিব। সম্প্ৰতি বিদেশৰ লগতে ভাৰতৰো বিভিন্ন ৰাজ্যত পশুপালকসকলে এনেদৰে ঘাঁহ উৎপাদন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।